দেৰগাঁৱত মন্ত্ৰী পৰিমল শুক্লবৈদ্য বিশ্ব স্মৃতি দিৱসৰ লগত সংগতি ৰাখি পৰিবহণ বিভাগে আয়োজন কৰা পথ সুৰক্ষাৰ কাৰ্যসূচীত অংশগ্ৰহণ উদ্দেশ্যে দেৰগাঁৱত উপস্থিত হৈছিল মন্ত্ৰীগৰাকী। ডিব্ৰুগড়ৰ পৰা উলিওৱা বাইক ৰেলীৰে দেৰগাঁৱত উপস্থিত মন্ত্ৰী পৰিমল শুক্লবৈদ্য। দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পথ সুৰক্ষাৰ জনসচেতনতা বৃদ্ধিৰ বাবে আয়োজিত সজাগতা সভাত অংশ লয় মন্ত্ৰীগৰাকীয়ে। ৰাইজক যান বাহন চলোৱাৰ সময়ত সকলো নীতি নিয়ম মানি চলিবলৈ আহ্বান পৰিমল শুক্লবৈদ্যৰ। কথাটোতো আপোনালোকেও জানে, আমিতো সব মানুহ এটা পৰিয়াল লৈয়ে আমি থাকোঁ। এতিয়া যিজন বিবাহৰ পাছত আবদ্ধ সেই মানুহজনীৰো দায়িত্ব আছে, কোনো কাৰণত স্বামী যদি ঘৰৰ পৰা ওলাই যায় তেনেহ'লে তেওঁ যাতে সুৰক্ষিতভাৱে আহিব লাগে। আজিকালি মটৰ চাইকেল এটা ক'বলৈ হ'লে সব ছেক্টৰৰ মানুহৰ কাৰণে এক নিত্য সংগী হৈ উঠিছে। কাৰণ আমাৰ মটৰ চাইকেল চাকৰিত গ'লেও লাগিব, ক্ষেত্ৰত গ'লেও লাগিব, স্কুলত গ'লেও লাগিব, সব ঠাইত লাগি আছে, ব্যৱসায়ত গ'লেও লাগি আছে। তেতিয়া হয়তো তাড়াহুড়াত এজন মানুহ পাহৰিও যাব পাৰে। তেওঁতো নিশ্চিতভাৱে ঘৰৰ পৰা ওলাই যাওঁতে হাজবেণ্ডজন যেতিয়া ওলাই যায়, স্ত্ৰীয়ে ভাত খালে নে নাই দেখে, কাপোৰটো ভালকৈ ধোৱা আছে নে নাই দেখে। এইটো আমাৰ পৰিয়ালৰ পৰম্পৰা হয়। এতিয়া এই যে মটৰ চাইকেলটো লৈ ওলাই গ'ল, তেওঁ হেলমেটটো লৈ গ'ল নে নাই, এই কথাটো তেওঁলোকে নিশ্চিতভাৱে স্মৰণ কৰাই দিব লাগে, কৈ দিব লাগে। কাৰণ পৰিয়ালটো মৰমেৰ হয়, যিকোনো পৰিয়াল হয়। এজনে আনজনৰ প্ৰতি এক মৰমেৰ বন্ধন, এক শ্ৰদ্ধাৰ বন্ধনত থাকে। মানুহবিলাক জীয়াই থাকিলেহে আমি মৰম দিব পাৰিম, আমি শ্ৰদ্ধা কৰিব পাৰিম। তো এই ক্ষেত্ৰত মোৰ এপিল প্ৰত্যেক পিতৃ মাতৃক, প্ৰত্যেক যিসকল পৰিয়ালত স্বামী আছে, স্ত্ৰী আছে, তেওঁলোকৰ ওচৰত আমাৰ বিনম্ৰতাৰে অনুৰোধ, সকলোৰে ওচৰত যে আহক না, এই ক্ষেত্ৰত আমি দেখিছোঁ ষ্টেটিষ্টিকেলি ছাৰ্ভে কৰি 79% মানুহ হেলমেট অবিহনে এক্সিডেণ্ট কৰে। তাৰ ভিতৰত 60% মানুহ হেলমেট নাই, সেইকাৰণে মৰিলে। সকলোৱে কৈ আছোঁ মদ মুক্ত হওক, সকলোৱে কৈ আছোঁ মদ খাব নালাগে। মদটো যদি বিক্ৰী হৈয়ে থাকে তেতিয়া মদটোতো গাড়ীয়ে মানুহ মাৰে, গাড়ীওতো বিক্ৰী হৈ আছে। এতিয়া মদ মই আৱিষ্কাৰ কৰিলোঁ নেকি? কোনে আৱিষ্কাৰ কৰিছে? এতিয়া মদ খোৱাৰ কথা পিতৃ মাতৃয়ে কৈ দিলে, না আপুনি কৈ দিলে, না মই কৈ দিলোঁ, না আমাৰ ভৱেন দা কৈ দিলে, কোনে কোৱা নাই। বহুত ঠাইত চৰকাৰীভাৱে নিষিদ্ধ হ'ল, দেখিলোঁ মদের পৰিৱৰ্তে আৰু কিবা খাই আছে। গম পাইছে নহয়? আপোনালোকে ষ্টেটিষ্টিকেলি ছাৰ্ভে কৰি চাব। মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে খুমটাৰ বিধায়ক মৃণাল শইকীয়া আৰু দেৰগাঁৱৰ বিধায়ক ভৱেন ভৰালী। ব্যুৰ' ৰিপৰ্ট B24 অসমীয়া।